ক্ষমতাই মিছাকো সত্য কৰে, ধনে মূৰ্খকো জ্ঞানী কৰে। গুড ইভিনিং বন্ধুসকল, শুভ সন্ধ্যা। তো বন্ধুসকল, কি সঁচা কি মিছা, কি সত্য কি অসত্য, কোনটো শুদ্ধ কোনটো অশুদ্ধ, কি ভাল কি বেয়া, এইবিলাক বিবেচনা কৰিব পৰা আমাৰ বিবেক শক্তি, আমাৰ চিন্তা শক্তি, আমাৰ জ্ঞান শক্তি নোহোৱা হৈ গৈছে। আমাৰ বিবেক শক্তি, আমাৰ চিন্তা শক্তি, আমাৰ জ্ঞান শক্তি সম্পূৰ্ণৰূপে স্বাৰ্থই ঢাকি ৰাখিছে। বন্ধুসকল, আমি স্বাৰ্থপৰ হৈ পৰিছোঁ আৰু সেই স্বাৰ্থপৰতাই আমাৰ বিবেক শক্তি, আমাৰ জ্ঞান শক্তি, আমাৰ চিন্তা শক্তি ঢাকি ৰাখিছে। বন্ধুসকল, এনেকুৱা নহয় যে আমি জ্ঞানী নহয়, আমাৰ বিবেক নাই। আমাৰ জ্ঞানো আছে, বিবেকো আছে, আমাৰ চিন্তা শক্তিও আছে। আমি এই সংসাৰৰ আটাইতকৈ শ্ৰেষ্ঠ জীৱ। আমাক শ্ৰেষ্ঠ জীৱ এটা কাৰণেই কয়, কাৰণ আমাৰ জ্ঞান আছে, আমাৰ বিবেক শক্তি আছে, আমাৰ চিন্তা শক্তি আছে। কিন্তু বন্ধুসকল, সেই আমাৰ জ্ঞান শক্তি, আমাৰ চিন্তা শক্তি, আমাৰ বিবেক শক্তি সম্পূৰ্ণৰূপে স্বাৰ্থই ঢাকি ৰাখিছে। বন্ধুসকল, আমি সেইসকলৰ ওপৰত স্বাৰ্থ ৰাখোঁ যিসকলৰ ক্ষমতা আছে, যিসকলৰ ধন আছে। আমি সেইসকলৰ ওপৰত নিৰ্ভৰ কৰোঁ, আশা কৰোঁ। সেই আশাই, সেই নিৰ্ভৰে আমাক স্বাৰ্থপৰ বনায় আৰু আমাৰ স্বাৰ্থপৰতাই আমাৰ জ্ঞান শক্তি, আমাৰ বিবেক শক্তিক ঢাকি ৰাখে। বন্ধুসকল, আমি নিজৰ বিবেকেৰে, নিজৰ জ্ঞানেৰে, নিজৰ চিন্তা শক্তিৰে একো কাম নকৰোঁ। আমি সেইসকলৰ জ্ঞানৰ দ্বাৰা, সেইসকলৰ বিবেকৰ দ্বাৰা, সেইসকলৰ চিন্তা শক্তিৰ দ্বাৰা আমি পৰিচালিত হওঁ যিসকলৰ ক্ষমতা আছে, যিসকলৰ ধন আছে। কাৰণ আমি তেওঁলোকৰ ওপৰত আশা কৰোঁ, তেওঁলোকৰ ওপৰত নিৰ্ভৰ কৰোঁ, তেওঁলোকৰ ওপৰত আমি স্বাৰ্থ ৰাখোঁ। সেই স্বাৰ্থপৰতাই তেওঁলোকৰ বিবেক, তেওঁলোকৰ জ্ঞান, তেওঁলোকৰ চিন্তাধাৰাৰ দ্বাৰা আমি পৰিচালিত হৈছোঁ। তো বন্ধুসকল, অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যোৱাকালি সংবাদ মেলত সাংবাদিকৰ সন্মুখত স্পষ্টকৈ কৈ দিলে যে গৌৰৱ গগৈ ডাঙৰীয়া পাকিস্তানী এজেণ্ট, পাকিস্তানী চোৰাংচোৱা, পাকিস্তানৰ লগত তেখেতৰ লিংক আছে। তো বন্ধুসকল, এজন মুখ্য আসনত বহি থকা মুখ্যমন্ত্ৰীয়ে কেতিয়াও কোনো তথ্য নোহোৱাকৈ কথা নকয়। সেয়া মই অসত্য বুলি কেতিয়াও নকওঁ। আৰু অসমৰ প্ৰত্যেকজন ৰাইজে যেতিয়া মানি লৈছে, ময়ো মানি লৈছোঁ যে গৌৰৱ গগৈ ডাঙৰীয়া পাকিস্তানী এজেণ্ট। কিন্তু বন্ধুসকল, যদি গৌৰৱ গগৈ ডাঙৰীয়া পাকিস্তানী এজেণ্ট হয়, তেন্তে হ'লে দেশৰ যোনটো সুৰক্ষা ব্যৱস্থা সেয়া দুৰ্বল বুলি প্ৰমাণিত হোৱা নাইনে? বন্ধুসকল, আমাৰ দেশৰ যিখিনি শক্তিশালী সন্থা আছে, যিখিনি চোৰাংচোৱা সন্থা আছে, যেনেকৈ IB, NIA, CBI, এই সন্থাসমূহ দুৰ্বল বুলি প্ৰমাণিত হোৱা নাইনে? কাৰণ বন্ধুসকল, গৌৰৱ গগৈ ডাঙৰীয়া যে পাকিস্তানী এজেণ্ট, সেই কথা আজি এবছৰৰ আগৰ পৰা মই শুনি আহিছোঁ আৰু হয়তো অসমৰ প্ৰত্যেকজন ব্যক্তিয়ে শুনি আহিছে। কিন্তু এই এজন যে পাকিস্তানী এজেণ্ট, সেই পাকিস্তানী এজেণ্ট যে এবছৰৰ পৰা আমাৰ দেশত মুক্তভাৱে ঘূৰি ফুৰিছে, তাতে তেওঁ এজন সাংসদ হিচাপে কৰ্ম কৰি আছে, হয়নে? সাংসদৰ ভিতৰত সোমাইছে। গতিকে সেই এবছৰলৈকে এজন পাকিস্তানী এজেণ্ট, এজন পাকিস্তানী চোৰাংচোৱা আমাৰ দেশৰ ভিতৰত যদি থাকে, তেতিয়াহ'লে আপোনালোকে একবাৰ ভালকৈ চিন্তা কৰক যে কিমানখিনি গোপন তথ্য, আমাৰ দেশৰ যিমানখিনি গোপন কথা আছে, সেইখিনি জানো পাকিস্তানক দিয়া নাই? তো ইয়াত জানো আমাৰ দেশৰ যোনটো সুৰক্ষা ব্যৱস্থা দুৰ্বল বুলি প্ৰমাণিত কৰা নাই? আমাৰ যিখিনি শক্তিশালী এজেণ্ট আছে, যিখিনি সন্থা আছে, যিখিনি বিভাগ আছে, সেইখিনিক দুৰ্বল বুলি প্ৰমাণিত কৰা নাইনে? বন্ধুসকল, একবাৰ ভালকৈ চিন্তা কৰক। যদি গৌৰৱ গগৈ ডাঙৰীয়া প্ৰকৃততে পাকিস্তানী এজেণ্ট আৰু তেওঁ এই দেশত মুক্তভাৱে ঘূৰি ফুৰিছে, তেতিয়াহ'লে আমাৰ দেশৰ যিখিনি সেনা স্থিতি আছে, সেনা ক'ত ক'ত থাকে, কি কি কৰে, সেই সেনাৰ প্ৰত্যেকটো তথ্য জানো পাকিস্তানী আৰ্মিক জনোৱা নাই? যদি প্ৰকৃততে তেওঁ পাকিস্তানী এজেণ্ট হয়, তেতিয়াহ'লে ভাবক, চিন্তা কৰক যে আমাৰ দেশৰ বাবে কিমান বিপদজনক, কিমান সংকটজনক। বন্ধুসকল,
আজিলৈকে কিমানবাৰ পাকিস্তানে সন্ত্ৰাসবাদীৰ দ্বাৰা আমাৰ ভাৰতত আক্ৰমণ কৰালে। প্ৰথম মুম্বাই এটেক হ'ল। মুম্বাইত কিমান 100 কিলোমিটাৰ ভিতৰ সোমাই আহি সন্ত্ৰাসবাদীয়ে মুম্বাইৰ নিচিনা এখন ডাঙৰ চিটিত আক্ৰমণ চলায়, তাজ হোটেলৰ ভিতৰত আক্ৰমণ চলায়, ৰেলৱে ষ্টেচনত আক্ৰমণ চলায়। তাৰ উপৰি সেই পাকিস্তানী সন্ত্ৰাসবাদীয়ে কাশ্মীৰত সোমাই কেইবাবাৰো আক্ৰমণ চলাইছে। সেই আক্ৰমণত বহুখিনি আমাৰ দেশৰ সৈনিকৰ মৃত্যু হৈছে আৰু লগতে বহুখিনি পৰ্যটকৰো মৃত্যু হৈছে। তো বন্ধুসকল, এই যে সন্ত্ৰাসবাদীবিলাক আমাৰ দেশত সোমাইছে, সেই দেশত সোমোৱাৰ সুবিধাখিনি কোনে দিছে? তাৰমানে এই যে দেশত আমাৰ বছৰ বছৰ ধৰি এজন পাকিস্তানী এজেণ্ট বা পাকিস্তানী চোৰাংচোৱা আমাৰ দেশৰ ভিতৰত সোমাই মুক্তভাৱে ঘূৰি ফুৰে, সেইসকলে জানো এই তথ্যসমূহ দিয়া নাই? তো বন্ধুসকল, আমাৰ যিখিনি প্ৰশ্ন, সেই প্ৰশ্ন এটাই হ'ব লাগে চৰকাৰক, যে যদি গৌৰৱ গগৈ ডাঙৰীয়া প্ৰকৃততে পাকিস্তানী এজেণ্ট হয়, তো কেনেকৈ এজন পাকিস্তানী এজেণ্ট ইমান ডাঙৰ আমাৰ নিচিনা শক্তিশালী সন্থা থকাৰ পিছত, বিভাগ থকাৰ পিছতো বছৰ ধৰি আমাৰ দেশত কেনেকৈ পাকিস্তানী এজেণ্টে বাস কৰি থাকিব পাৰে, মুক্তভাৱে ঘূৰি ফুৰিব পাৰে, সাংসদত সোমাব পাৰে, সাংসদ হিচাপে কৰ্ম কৰি থাকিব পাৰে? সেয়া আমাৰ প্ৰশ্ন হ'ব লাগে বন্ধুসকল। যদি প্ৰকৃততে গৌৰৱ গগৈ ডাঙৰীয়া পাকিস্তানী এজেণ্ট হয়, পাকিস্তানী চোৰাংচোৱা হয়, বন্ধুসকল, এজন পাকিস্তানী চোৰাংচোৱা আমাৰ দেশৰ ভিতৰত থকা মানে কিমান বিপদজনক সেয়া ভাবিব নোৱাৰে। গতিকে এজন পাকিস্তানী এজেণ্ট, এজন পাকিস্তানী চোৰাংচোৱা বুলি কৈ আমাৰ ধেমালি কৰাৰ সময় নহয়। আমি বিতৰ্ক কৰি মানুহৰ লগত ধেমালি কৰাৰ কথা নহয়, এটা ডাঙৰ ভয়ংকৰ কথা, এটা ডাঙৰ বিপদজনক কথা। সেই বিপদৰ কথা চিন্তা নকৰি আমি মাত্ৰ প্ৰতিবাদ কৰি আছোঁ। আমি কি প্ৰতিবাদ কৰি আছোঁ? গৌৰৱ গগৈ গো বেক, গৌৰৱ গগৈ আমুক হওক। তো গৌৰৱ গগৈ যদি প্ৰকৃততে পাকিস্তানী এজেণ্ট, তো তেওঁ কেনেকৈ বছৰ দিন ধৰি ভাৰতবৰ্ষত মুক্তভাৱে ঘূৰি ফুৰিছে? সেয়াহে আমাৰ প্ৰশ্ন হ'ব লাগে। সেয়াহে আমি জানিব লাগে যে কিয়, কেনেকৈ তেওঁ ইমান দিনলৈকে ঘূৰি ফুৰিছে। কাৰণ আমাৰ যিখিনি গুপ্তচৰ বিভাগ আছে, যিখিনি চোৰাংচোৱা বিভাগ আছে, আমাৰ দেশৰ ভিতৰত যদি কোনোবা এজন ব্যক্তি, কোনোবা এজন বাহিৰা দেশৰ ব্যক্তিয়ে চোৰাংচোৱা কৰি থাকে, বাহিৰৰ এজেণ্ট হৈ থাকে, তেতিয়াহ'লে খন্তেক সময়ৰ ভিতৰতে তেওঁক আটক কৰে, আটক কৰিব লাগে। আৰু যদি আটক নকৰে, বহুখিনি দেশৰ গোপন তথ্য বাহিৰত গুচি যাব। আৰু সেই গোপন তথ্যৰ ভিত্তিত আমাৰ দেশত আক্ৰমণ চলাব পাৰে বাহিৰা দেশে। কিমান এটা ডাঙৰ কথা চিন্তা কৰক। আৰু সেই কথাটোক আমি সহজ হিচাপে লৈ পেলাই বিতৰ্ক কৰি একো লাভ নাই। আমি তাৰ সমাধান বিচাৰিব লাগে। আমাৰ সমাধান এটাই, যে গৌৰৱ গগৈ ডাঙৰীয়াক অতি সোনকালে আটক কৰিব লাগে। কিন্তু আমি কি কৰি আছোঁ বন্ধুসকল? মই মানি লৈছোঁ গৌৰৱ গগৈ ডাঙৰীয়া পাকিস্তানলৈ মনে মনে গৈছিলে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই, মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে যে গৌৰৱ গগৈ মনে মনে পাকিস্তানত গৈ থাকে, মনে মনে পাকিস্তানত থাকে। তো বন্ধুসকল, আমাৰ দেশৰ সুৰক্ষা দুৰ্বলতাৰ এইটো এটা নতুন কথা ওলোৱা নাইনে? যদি গৌৰৱ গগৈ আমাৰ দেশৰ পৰা, আমি যিকোনো নাগৰিক, আমি মনে মনে যদি বাহিৰা দেশত যাওঁ, তেতিয়াহ'লে দেশৰ যোনটো সুৰক্ষা ব্যৱস্থা, সেই সুৰক্ষা ব্যৱস্থাটো আমি দুৰ্বল বুলি প্ৰমাণিত কৰা নাইনে? বন্ধুসকল, যদি আমি আমাৰ দেশৰ পৰা মনে মনে আমি বাহিৰত অহা যোৱা কৰিব পাৰোঁ, তেতিয়াহ'লে চিন্তা কৰক, বাহিৰা দেশৰ যিখিনি নাগৰিক, যিখিনি মানুহ বা যিখিনি সন্ত্ৰাসবাদী সহজতে জানো আমাৰ দেশত অহা যোৱা কৰা নাই? সেইটোকে প্ৰমাণ কৰা নাইনে? এই কথাটোৱে সেইটো প্ৰমাণ কৰা নাইনে যে বাহিৰা দেশৰ মানুহ
বাহিৰা দেশৰ সন্ত্ৰাসবাদী সহজতে আমাৰ দেশত অহা যোৱা কৰিব পাৰে। আৰু সেইটো প্ৰমাণ যে গৌৰৱ গগৈ ডাঙৰীয়া মনে মনে পাকিস্তানত গৈ থাকিলে। পাকিস্তানত কেনেকৈ মনে মনে থাকিলে? যদি তেওঁ মনে মনে আছে তেতিয়াহ'লে আমাৰ দেশৰ সুৰক্ষাৰ বাবে কিমান এটা দুৰ্ভাগ্যজনক আপোনালোকে এবাৰ চিন্তা কৰক। তো এই প্ৰত্যেকটো কথা বন্ধুসকল আমাৰ দেশৰ বাবে এটা দুৰ্ভাগ্যজনক যে এজন পাকিস্তানী এজেণ্ট, এজন পাকিস্তানী চোৰাংচোৱা আমাৰ দেশৰ ভিতৰত মুক্তভাৱে ঘূৰি ফুৰিছে, সাংসদত কৰ্ম কৰি আছে, সাংসদ হিচাপে কাম কৰি আছে, হয়নে? নিৰ্বাচনত যোগ দিছে, নিৰ্বাচনত মানে প্ৰতিদ্বন্দ্বিতা কৰিছে। তো এইখিনি আমাৰ বাবে কিমান দুৰ্ভাগ্যজনক, আমাৰ দেশৰ বাবে কিমান দুৰ্ভাগ্যজনক সেইটো চিন্তা কৰক। এইটো গুৰুত্বপূৰ্ণ কথা নহয় যে গৌৰৱ গগৈ ডাঙৰীয়া পাকিস্তানী এজেণ্ট। এইটো আটাইতকৈ ডাঙৰ গুৰুত্বপূৰ্ণ কথা যে এজন পাকিস্তানী এজেণ্ট আমাৰ দেশৰ ভিতৰত কেনেকৈ বছৰ দিন ধৰি আছে আৰু আমাৰ যিখিনি শক্তিশালী চোৰাংচোৱা বিভাগ, সেই চোৰাংচোৱা বিভাগ ইমান বিফল কিয়, ইমান ব্যৰ্থ কিয়, সেয়া আমাৰ প্ৰশ্ন। বন্ধুসকল আমাৰ প্ৰত্যেকৰে সেইটো প্ৰশ্ন হ'ব লাগে। কিন্তু আমি কি কৰি আছোঁ বন্ধুসকল, একবাৰ ভালকৈ চিন্তা কৰক। আমি ছ'চিয়েল মিডিয়াত আহিছোঁ গৌৰৱ গগৈ মুৰ্দাবাদ, গৌৰৱ গগৈ গো বেক। আমি গো বেক কৈ থাকিলে কিডাল হ'ব যদি পাকিস্তানী এজেণ্ট এজন আমাৰ দেশৰ ভিতৰত মুক্তভাৱে ঘূৰি ফুৰি আছে। তেওঁক তৎকালে আটক কৰিব লাগে, তেওঁক তৎকালে আইনৰ হাতত আনিব লাগে, হয়নে? কাৰাগাৰত বন্দী কৰিব লাগে, তেওঁৰ পৰা আৰু তথ্য সংগ্ৰহ কৰাৰ চেষ্টা কৰিব লাগে যাতে আৰু এই চোৰাংচোৱা কিমান আমাৰ দেশৰ ভিতৰত সোমাই আছে তেওঁৰ পৰা সেই তথ্য সংগ্ৰহ কৰিব লাগে, যদিহে গৌৰৱ গগৈ ডাঙৰীয়া পাকিস্তানী এজেণ্ট। তো বন্ধুসকল প্ৰত্যেকটো বস্তু আমি সহজ হিচাপে, সাধাৰণ হিচাপে লোৱাটো আমাৰ বাবে মানে বিপদজনক হ'ব পাৰে। কাৰণ এখন দেশৰ ভিতৰত যদি চোৰাংচোৱা বাহিনী থাকে, বাহিৰা দেশৰ চোৰাংচোৱা, বাহিৰা দেশৰ এজেণ্ট সোমাই থাকে, তেতিয়াহ'লে আমাৰ দেশৰ বাবে বহুতখিনি বিপদজনক হ'ব পাৰে। কোন সময়ত বাহিৰা দেশে আমাৰ গোপন তথ্যবিলাক গম পাই আমাক আক্ৰমণ কৰিব সেইটো আমি গমেই নাপাওঁ। কাৰণ তেনেকুৱা হৈ আছে বন্ধুসকল। সেইটো কাৰণে মই এই ভিডিঅ'টো বনাবৰ কাৰণে চিন্তা কৰিলোঁ। বন্ধুসকল যদি মিছা হয়, যদি গৌৰৱ গগৈ পাকিস্তানী এজেণ্ট নহয়, পাকিস্তানলৈ যোৱা নাই, মিছা হয়, তেতিয়াহ'লে মাননীয় মুখ্যমন্ত্ৰী মহোদয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাৰ মাজত বিবাদ আনিবৰ কাৰণে কিয় চেষ্টা কৰিলে, সেইটো আমাৰ প্ৰশ্ন। বন্ধুসকল আমি ক্ষমতাক লৈ পেলাই বা কোনোবা ধনী ব্যক্তিক লৈ পেলাই আমি তেওঁলোকৰ ওপৰত স্বাৰ্থ ৰাখি তেওঁলোকৰ দ্বাৰা আমি পৰিচালিত হৈ আমি দেশৰ বাবে বিপদ মাতি আনিব নালাগে। দেশৰ দুৰ্যোগৰ সময়ত আমি নিজৰ বিবেকেৰে, নিজৰ চিন্তাধাৰাৰে এবাৰ ভালকৈ চিন্তা কৰিব লাগে। এইটো সহজ কথা নহয়, সাধাৰণ কথা নহয় যে গৌৰৱ গগৈ ডাঙৰীয়াক পাকিস্তানী কৈ দিলে, পাকিস্তানী এজেণ্ট হৈ গ'ল, চোৰাংচোৱা হৈ গ'ল। এই পাকিস্তানী এজেণ্ট, পাকিস্তানী চোৰাংচোৱা মানে পাকিস্তান বুলি ক'লে এখন সন্ত্ৰাসবাদী দেশ। পাকিস্তানে আমাৰ দেশত কেইবাবাৰো আক্ৰমণ কৰিছে, কাৰ্গিলত বহুতজন শ্বহীদ হৈছে। তাৰ পিছতো যদি এজন পাকিস্তানী এজেণ্ট, পাকিস্তানী চোৰাংচোৱা আমাৰ দেশৰ ভিতৰত মুক্তভাৱে ঘূৰি ফুৰে, তেতিয়াহ'লে আমাৰ দেশৰ সুৰক্ষা ব্যৱস্থাৰ এটা প্ৰশ্নবোধক চিন হৈ পৰিব। বন্ধুসকল সেইটো ভালকৈ চিন্তা কৰি চাব, চিন্তা কৰি চাই সকলো কথা মানে প্ৰচাৰ কৰিব লাগে, হয়নে? এনেই ছ'চিয়েল মিডিয়াত প্ৰচাৰ কৰা মানে দেশৰ যোনটো দুৰ্বলতা, আমাৰ দেশৰ যিখিনি দুৰ্বলতা সেইখিনি বাহিৰা মানুহক আমি দেখুওৱা হয়। তো বন্ধুসকল আমি সদায় নিজৰ বিবেক, নিজৰ চিন্তাধাৰাৰে কাম কৰিব লাগে, হয়নে? আমি আনৰ ওপৰত স্বাৰ্থ ৰাখি, স্বাৰ্থপৰেৰে আমাৰ বিবেক, আমাৰ জ্ঞান শক্তি, আমাৰ চিন্তা শক্তিক ঢাকি ৰাখি আমি সেইসকলৰ ওপৰত নিৰ্ভৰ কৰি, সেইসকলৰ ওপৰত আশা কৰি, সেইসকলৰ ওপৰত স্বাৰ্থ ৰাখি, যিসকলৰ
ক্ষমতা আছে, যিসকলৰ ধন আছে, তেওঁলোকৰ দ্বাৰা আমি পৰিচালিত হৈ পেলাই আমি নিজৰ দেশখনক বিপথে পৰিচালিত কৰিব লাগিব, আমাৰ বিপদ মাতি আনিব লাগিব। তো সেইটো কাৰণে বন্ধুসকল, যিসকলৰ ক্ষমতা আছে সেই ক্ষমতাৰ লোভত, সেই ক্ষমতাক দেখি আমি স্বাৰ্থপৰ হ'ব নালাগে। আমি এবাৰ দেশৰ কথাও চিন্তা কৰিব লাগে, আমাৰ নিজৰ বিবেকেৰেও চিন্তা কৰিব লাগে, নিজৰ জ্ঞানেৰেও চিন্তা কৰিব লাগে, নিজৰ চিন্তা শক্তি দিও এবাৰ ভালকৈ যিকোনো কথা চিন্তা কৰিব লাগে। তো বন্ধুসকল, কেনেকুৱা লাগিলে জনাব। যদি সঁচাকৈ ভিডিঅ'টো ভাল লাগিছে, যিমান পাৰে শ্বেয়াৰ কৰিব, যাতে সকলো ৰাজ্যে বুজি পায় যে আমাৰ দেশত যদি তেনেকৈ এজন পাকিস্তানী চোৰাংচোৱা সোমাই থাকে, তেতিয়াহ'লে দেশৰ বাবে কিমান বিপদজনক। তো বন্ধুসকল, মই জানো আপোনালোকে মোৰ ভিডিঅ' চাই লাইক কমেণ্ট কৰে, শ্বেয়াৰ কৰে, মোৰ ইউটিউব চেনেলটোতো ছাবস্ক্ৰাইব কৰিছে, মোৰ ফেচবুক প্ৰফাইলতো ফ'ল' কৰিছে, তাৰ বাবে আপোনালোকক আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু যিসকলে নাই কৰা তেওঁলোককো মই বহুত আন্তৰিক ধন্যবাদ জনাইছোঁ, কাৰণ মই জানো, বিশ্বাস কৰোঁ, এদিন নহয় এদিন মোৰ ভিডিঅ' চাব, লাইক কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, মোৰ ইউটিউব চেনেলটোতো ছাবস্ক্ৰাইব কৰিব, মোৰ ফেচবুক প্ৰফাইলতো ফ'ল' কৰিব। সেই বিশ্বাসেৰে আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ, আৰু এটা নতুন বিষয়বস্তু লৈ আহি আছোঁ।